ইতিমধ্যে গম পাইছে মই প্ৰথম ইতিমধ্যে আমাৰ সচিবে কথাখিনি কৈ গৈছে মই খুব শৰ্টকৈ দুটা কথা কৈছোঁ। প্ৰথম কথা হৈছে কি বিজেপি চৰকাৰৰ নেতৃত্বাধীন চৰকাৰখনত যেতিয়াই আহিছে তেতিয়া এচাম মানুহে এই অপকৰ্মটো কৰিবলৈ বাধ্যতামূলক হৈছে। আৰু দ্বিতীয় কথাটো হৈছে কি কংগ্ৰেছৰ দিনতো আমি এটা লক্ষ্য কৰিছোঁ প্ৰায় এনেকুৱা এচাম লোকে কিন্তু অসমীয়াৰ ওপৰত বৰ্বৰতা আক্ৰমণ কৰিবলৈ ধৰিছে। সেয়েহে আমি হেমন্ত বিশ্ব চৰকাৰখনক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু যিখন চৰকাৰে জাতি মাটি ভেটিৰ কথা কয় সেইখন চৰকাৰৰ দিনতেই এই আমাৰ খিলঞ্জীয়া মানুহ অপদস্থ হ'বলগীয়া হৈছে আৰু এই গুণ গৰিমা খানিবলগীয়া হৈছে। সেয়েহে আমি এই যি যোৰহাটৰ এই জঘন্য ঘটনা কাণ্ড হ'ল এই কাণ্ডক আমি তীব্ৰ গৰিহণা দিছোঁ আৰু ধিক্কাৰ দিছোঁ। যাতে এনেকুৱা আমাৰ শংকৰ এজনৰ দেশত আমাৰ এই ৰাজ্যখনত যাতে এনেকুৱা অপসংস্কৃতিয়ে কেতিয়াও এনেকুৱা ধৰণৰ যদি তেখেতলোকে আৰু প্ৰতিবাদ কৰিবলৈ যায় আৰু আমাক প্ৰতিবাদ সমদল দেখাই পেলাই অসমীয়া জাতিৰ স্বাভিমানত আঘাত কৰিবলৈ যায় তেতিয়াহ'লে আমি ইয়াৰ বিহিত ব্যৱস্থা কৰিবৰ কাৰণে আমি বাধ্যতামূলক হ'ম। ধন্যবাদ। জয় অসম। হয়, আজি বীৰ লাচিত সেনা অসম কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি আমি মৰিগাঁও জিলা সমিতিয়েও যি বিগত আজিৰ পৰা কেইদিনমানৰ আগত অসমৰ ভূখণ্ড তথা সাংস্কৃতিবান নগৰী যি আমাৰ যোৰহাটৰ মাজত জৈন ধৰ্মৰ এজন যি সাধক তথা উলংগ বাবা হিচাপে পৰিগণিত তেখেতে যি শোভাযাত্ৰা কৰিছিলে এই শোভাযাত্ৰাৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ যোৰহাটৰ সৈনিকৰ প্ৰমুখ্যে কৰি সাধাৰণ ৰাইজে যি ৰাজপথত আহি প্ৰতিবাদ কৰিছিল সেই প্ৰতিবাদক অসম আৰক্ষী তথা অসম চৰকাৰৰ যি তেওঁলোকে ভয় ভাবুকিৰে তেওঁলোকক আটক কৰে ষড়যন্ত্ৰভাৱে। আৰু গতিকে ষড়যন্ত্ৰভাৱে তেওঁলোকক আটক কৰাৰ উপৰিও তেওঁলোকৰ বিভিন্ন ভুৱা গোচৰ লগাই তেওঁলোকক বৰ্তমান অসম আৰক্ষীয়ে তেওঁলোকৰ নিজৰ হাতত লৈছে। গতিকে এই কথা স্পষ্ট কথা অসমৰ মাজত তেওঁলোকে আহিছে, অসমৰ ভূখণ্ডত তেওঁলোকে বেপাৰ বাণিজ্য কৰি আছে, ভাল কথা। কিন্তু কোনোবাই এই ধৰণৰ ধৰ্মৰ নামত কোনোবাই উন্মাদ কৰিব, এজন মানুহে উলংগ হৈ থাকিব, তাত আমাৰ বাই ভনী আমাৰ মান সন্মানৰ কথা আছে। গতিকে এই ধৰণৰ অপসংস্কৃতিক আমি কেতিয়াও সহ্য নকৰি অপসংস্কৃতিৰ বিৰুদ্ধে আমি সদায় থিয় দিম। আৰু গতিকে ইতিমধ্যে যি বিজেপি চৰকাৰ তথা অসম আৰক্ষীয়ে আমাৰ যি 7জনকৈ যুৱকক ইতিমধ্যে কৰায়ত্ব কৰি তেওঁলোকৰ মাজত বৰ্তমান আবদ্ধ কৰি আহিছে, তেওঁলোকক আমি অতি সোনকালে আৰু বিনা চৰ্তে মুকলি কৰাৰ দাবী কৰিও আৰু এই ধৰণৰ যাতে উলংগভাৱে যাতে কোনো অসমৰ মাজমজিয়াত তেওঁলোকে পুনৰবাৰ যাতে এই শোভাযাত্ৰা কৰিব নোৱাৰে তাৰ কাৰণে আমি বীৰ লাচিত সেনা অসম মৰিগাঁও জিলা সমিতি ধিক্কাৰ দিয়াৰ উপৰিও তেওঁলোকক আমি গৰিহণা দিছোঁ। ধন্যবাদ। জয় অসম।